1.5 লক্ষাধিক ভোটৰ ব্যৱধানত জয়ী হ'ব ৰেকিবুদ্দিন আহমেদ। ভোটদান কৰাৰ প্ৰাক্ষণত ৰাইজে ঢোল তাল আৰু জয়ধ্বনিৰে ভোটকেন্দ্ৰলৈ আদৰি আনে ৰেকিবুদ্দিন আহমেদক। পৰিয়ালসহ ফকীৰপাৰা নতুন চিমিনা LP স্কুলত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে ২৭ নং চমৰীয়া বিধানসভা সমষ্টিৰ বিৰোধী ঐক্যৰ উমৈহতীয়া প্ৰাৰ্থী তথা পূৰ্বৰ ৬ গাঁও সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এইবাৰ প্ৰায় 1.5 লক্ষাধিক ভোটত বিজয়ী হোৱাৰ লক্ষ্য বিধায়কগৰাকীৰ। ভোটদান কৰাৰ প্ৰাক্ষণত ৰাইজে ঢোল তাল আৰু জয়ধ্বনিৰে ভোটকেন্দ্ৰলৈ আদৰি আনে ৰেকিবুদ্দিন আহমেদক। আমি পোনপ্ৰথমে আপোনাক সকলোকে ইয়াতে এনেকা দেখা পাইহে মই মানে নিজকে মানে মোৰ মানে জীৱনৰ স্মৃতি 20টা বছৰ 6 গাঁও সমষ্টিত যি নিৰ্বাচন খেলিছোঁ তাৰে 15টা বছৰ আমি জয়লাভ কৰিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ। আৰু আপোনালোকৰ বহুতখিনি মৰম মোৰ লগত জড়িত আছে। বহু বাদ প্ৰতিবাদ, বহু কেতিয়াবা আমাৰ মাজত কিছুমান ইছ্যু লৈ বাক বিতণ্ডা হয়, কিন্তু আপোনালোকে সঠিকমূলকভাৱে আমাৰ গোটেইকেইটা মিডিয়া হাউচ মোক যিদৰে পৰামৰ্শ দান কৰে। আৰু আজি মই গুৱাহাটীৰো হেডকোৱাৰ্টাৰৰ পৰা আৰম্ভ কৰি নেশ্যনেল মিডিয়া, ষ্টেট মিডিয়া, আমাৰ দক্ষিণ কামৰূপৰ গোটেই মিডিয়া সকলোকে এনেকুৱা দেখা পাই আনন্দত অভিভূত হৈছোঁ। আপোনালোকে নিশ্চয় মোক আশীৰ্বাদ দিব। আৰু আজি ভোটদান কৰি আমি ওলাই আহিলোঁ আৰু আমাৰ এই নিৰ্বাচন আজিলৈকে প্ৰথমবাৰ মই ৬৬,০০০, দ্বিতীয়বাৰ মই ৭৪,০০০, তৃতীয়বাৰ মই প্ৰায় ৯৪,০০০ আৰু এইবাৰ আমি 1.5 লক্ষ ভোট অতিক্ৰম কৰিম। 1.5 লক্ষৰ কিমান অতিক্ৰম কৰিম সেইটো অলপমান 4টামান বজাত ক'ব পাৰিম। আৰু এতিয়ালৈকে এইখিনি সময়লৈকে আমি সোমোৱাৰ লগে লগে আমি প্ৰায় ৭০% আগবাঢ়ি আছিলোঁ, এতিয়া প্ৰায় ৭৫% আগবাঢ়ি আছোঁ। 4-5 বজালৈ আমি 85ৰ পৰা 90% আমি ক্ৰছ কৰি যাম। গতিকে আপোনালোকে আশীৰ্বাদ দিব। গোটেই সৰ্বমুঠ ভোটৰ এক ঐতিহাসিক ভোট ভাৰতীয় জাতীয় কংগ্ৰেছৰ পক্ষত আমি পাম। আৰু আমি 27 নম্বৰ চমৰীয়া সমষ্টি ভাৰতীয় জাতীয় কংগ্ৰেছক, ষ্টেট হাইকমাণ্ডক, চেণ্ট্ৰেল হাইকমাণ্ডক আমি অৰ্পণ কৰিম ইয়াৰ পৰা। আৰু অসমৰ 126টা সমষ্টিত আমাৰ যিমানবোৰ কংগ্ৰেছ প্ৰাৰ্থী আছে সকলোৰে কাৰণে আপোনালোকৰ জৰিয়তে আশীৰ্বাদ বিচাৰিছোঁ। আমাৰ এলায়েন্সৰ পাৰ্টীসমূহৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ। আমি ভাৰতীয় জাতীয় কংগ্ৰেছে গৌৰৱ গগৈ নেতৃত্বত অহা সময়ত অসমত যাতে এক বলিষ্ঠ নেতৃত্ব লৈ অসমখনক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ জৰিয়তে সমগ্ৰ জনসাধাৰণৰ পৰা যিমান আমাৰ আপোনালোকৰ লগত জড়িত, আপোনালোকক চাক্ষুষ দৃষ্টিত চাই থাকে ভাৰতবৰ্ষত, অসমত, আমাৰ গোটেই জিলাত সকলোৰে পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। আৰু বিশেষকৈ এই সমষ্টিৰ গৰীব জনসাধাৰণে এইকেইটা দিনত যিদৰে ৰাজপথত ওলাই আহিছে, আপোনালোকে 19টা পঞ্চায়ততে এনেকুৱাই প্ৰয়োভৰ দেখা পাব। এইটোতো আমাৰ নিজা বুথ, কাৰণ ইয়াতে মোৰ ভোট আছে। এই নিজা বুথত আমি 95% ভোট কেৰি কৰিম। অভাৰঅল যিমান ভোট হ'ব 100 বা 150ৰ বাহিৰে গোটেই ভোটেই আমি পাম। 100 বা 150ৰ বাহিৰে, আৰু এইটো 100 আৰু কমো হ'ব পাৰে, গোটেই ভোট আমি পাম। আৰু অভাৰঅলত কোনোবাটো গাঁও পঞ্চায়তত 85%, কোনোবাটো 90, এনেকুৱা হ'ব পাৰে যিটো গাঁও পঞ্চায়তত আটাইতকৈ SC আৰু কলিতা আৰু হিন্দু মানুহ বেছি আছে, তাত আমি 95% ভোট আমি পাৰ কৰি যাম। আৰু গোটেই অভাৰঅলত আমি 85 to 90 আমি ক্ৰছ কৰিম। আৰু আমি ভাবোঁ এটা ভাল ভোট আমি লাভ কৰিম। আৰু জনসাধাৰণে আৰু ৰাইজে আৰু আপোনালোকৰ মিডিয়াৰ চকু সদায় মিডিয়াৰ চকু জনসাধাৰণৰ সুখ দুখৰ লগত থাকে। মিডিয়াই সকলোৰ লগত ন্যায় কৰে আৰু তেওঁলোকে লক্ষ্য কৰি আছে যোৱা এই গোটেইকেইটা বছৰ মই কিদৰে জনসাধাৰণৰ সুখে দুখে লগত আছোঁ। অনাগত ভৱিষ্যতত এই সমষ্টিক এক নৱতম ৰূপত যাতে আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আপোনালোকক আশীৰ্বাদ আছে। 6 গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।